So hey guys, good morning. আজি তো একদম মজাকে খাই বই লৈ উলাইলো ৰেডি হৈ গলো এতিয়া যাম এখন চলাব এতিয়া আজি মোৰ ফাৰ্স্ট টাইম এখন চলাবা তো কিমান কি আৰ্নিং হয় এতিয়া চলালে গম পাম তো ব্লগ আজি ইয়াৰ লগত ৰাইড ষ্টাৰ্ট কৰো মোবাইল লৈ লৈছো সো দাদাক মোৰ মোবাইলটো দি দিছো দাদা হিটো গাড়ী চলাব আৰু দাদা মোবাইলটো মই লৈ লৈছো এখন চলাম সো যোৱাকালি দাদাই গাড়ী চলাই আহিছে আৰ্নিংটো একবাৰ দেখাই দিম বাৰু কিমান হৈছে কিমান ঘণ্টা অনলাইন আছে আৰু কিমান আৰ্নিং হৈছে গুটেখিনি দেখুৱাই দিম তো ব্লগ এটা গাড়ীখন প্ৰথমতে উলাই লৈ যাও আৰু ৰাস্তাটো কালি অলপ ভাল কৰিছিল যে দেখাই দি আছো ৰব আজি মানে ফুৰ্তি লাগি আছে মনটো যে আজি চলাম আৰু পুৰা একদম গেটটো খুলি লও একেবাৰে উলাইও যাও এইখিনি অলপ সমান কৰিছিল নহলে কি হয় এইবিলাকত ফাঁচি যায় অলপ উখ চুখ থাকিলে ফাঁচি যায় এই ৰাস্তাত যে বাইক বিলাক এনেকৈ তাকে থৈ দিব দিগদাৰ সো এটা ধুনীয়াকৈ উঠি আহিছে যোৱাকালি দাদাই লৈ আহিছে তো বঢ়িয়াকৈ উঠি আহিছে টেনশ্যন নাই চাকাৰ এনেকৈ শ্লিপ খোৱা নাই নহ'লে এইবিলাকত শ্লিপ খোৱা আছিলে আপ ডাউন এনেকৈ থাকিলে চাকাটো মানে শ্লিপ খায় সো এইবিলাক বাদ দিয়ক এতিয়া যখন খুলি লওঁ আজি গাইজ ফালি দিম একদম আৰু আমাৰ শুকনি বাইদেউ উঠি গৈছে গাইজ টোপনি পাচ্ছি অঁ স্কুল আছে যা মুখ ধোৱা হ'ল চাবি সো ইয়াক অন কৰি লওঁ এতিয়া চাৰ্জ কিমান আছে দেখুৱাই দি আছোঁ চাৰ্জ আছে পুৰা ফুল 100% এতিয়া নিউট্ৰেল হৈ আছে বাকী ওলাই জ্বলালে F2 দবাব লাগিব F2 যে এইটো দবাৰ পিছতে গাড়ী যাব যেটো দেখুৱাইছো আগৰ ভিডিঅ'ত চাগে দেখা পাইছে কেনেকুৱা কি চলাব লাগে কি কৰিব লাগে সো গুটেখিনি ইয়াতে ডিটেইলছ দিয়াই আছিলে যদি ভিডিঅ'টো চোৱা নাই এইটো ভিডিঅ'ত গৈ কিনে চাব বাকী গাড়ীখন ধুনীয়াকৈ মুচি কিনে ৰেডি কৰিলোঁ যোৱাকালি যিহেতু দাদাই চলাইছিল অলপ চোলা বহুত খোলা গাড়ীটো মানে চবফালে বতাহ লাগে এতিয়া খালি যাবলৈকে ওলাই টাইম আছে মোটামুটি 7:40 গৈ পাওঁতে মোৰ 8টা বাজিল ধৰক 8টা বজাৰ পৰা অনলাইন হৈ যাব পাৰিম আৰু আজি একো টিউশ্যন নাই স্কুল নাই চব বিন্দাছ গোটেই মোটামুটি যেতিয়ালৈকে চাৰ্জ থাকে গাড়ীৰ তেতিয়ালৈকে মাৰিম এতিয়াতো 100% আছে দেখাইছিলে এয়া চাওক 100% সো মানে 20% বা 25% মান ৰাখিম কাৰণ ঘৰত আহালৈকে মানে আৰু কি হয় যদি বেছি লো কৰি কিনে চলাই তেতিয়াহ'লে বেটাৰীত প্ৰেছাৰ পৰে ধৰক 10% কৰি দিছে 10%লৈকে আপুনি চলাই আছে তেতিয়াহ'লে মানে কি হয় গাড়ী বেটাৰী বেয়া হোৱাৰ চান্সেছ সো সেইকাৰণে মানে কি 25 পৰা 30% এটা ৰাখিম তাৰপিছত ঘৰত গুচি আহিম তেতিয়ালৈকে যিখিনি আৰ্নিং হ'ব সো সেইখিনি মাৰিম আৰু একবাৰ কিন্তু কালাৰটো চাওক না গাইছ মজা লাগি থাকে উঠি যদি কালাৰটো দেখাব মানে কিবা এটা ব্ৰাইট আহি যায় মুখত মানে ধুনীয়া কালাৰ বনাইছে জিলকি আছে একদম বৰ্তমান বাকী ৰ'ড শ্ব'ত তেনেকুৱা নাই ইমান কিন্তু খেচখেচিয়া গৰম মানে ঘপঘপীয়া গৰমটো লাগি আছে পলক যি হয় ফালি দিম আৰু এতিয়া পলক ওলাই লৈ যাওঁ ৰাস্তাততো স্কুটি আছে স্কুটিখন আগতে গুচাওঁ ৰ'ব বৰ দিগদাৰ দুখন বাইক কেনেকৈ এতিয়া গুচাওঁ গাইছ গলি সৰু হ'লে বৰ দিগদাৰ স্কুটিখন এনেকৈ থৈ দিলোঁ এতিয়া মাজেদি এনেকৈ ওলাই যাব পাৰিম বাৰু এনেকৈ উঠাই লৈ যাম আৰু ধুনীয়াকৈ নামাই লৈ আনিম বলক গাইছ বলক এতিয়া আমি আৰম্ভ কৰোঁ হেণ্ডেলটো ৰাতি লক কৰি থৈ দিছিলোঁ ন আগতে হেণ্ডেলটো খুলিব লাগিব ইয়াত আছে তলত লকটো এইটো হ'ল হেণ্ডেল লক ইয়াতে মানে চাবিটো এনেকৈ সোমাব লাগিব সোমাই কিনে হৈ গ'ল হেণ্ডেল ফ্ৰী হৈ গ'ল চাবিটো ওলাই দিওঁ লগাই ষ্টাৰ্ট কৰি দিওঁ আৰু কটাওক হৈ গৈছে অন এতিয়া নমাই দিছোঁ হেণ্ড ব্ৰেক আৰু এতিয়া দবাই দিছোঁ ৰিভাৰ্ছ চ' এতিয়া দবাব লাগিব F নহ'লে বহুত কান্দে বেকত বাপৰে মাথা চাক গৰম হৈ যায় চাওক এনেকুৱা ৰাস্তাত আমাৰ অহা মানুহ ভয়ে হ'ব ইফালে বাইক ইফালে ৱাল কিমান মেইনটেইন কৰিব লগা হয় লাগি যায় নেকি ফাইনেলি ওলাই ল'লোঁ ৰাস্তাত এয়া চাবৰে ৰাস্তা আমাৰ ৰাস্তা গলি বাদ দিলোঁ এতিয়া মেইন ৰাস্তা ধৰিলোঁ তাৰ পৰা আৰু ধৰবা আছে মেইন ৰাস্তা য'ত নেকি মোৰ ইনকাম আৰম্ভ হ'ব চ' বলক এতিয়া আমি মেইন ৰাস্তাত লগ পাই আছোঁ অন কৰি কিনে ব্লুটুথ কানেকশ্যনটো কৰি লৈছোঁ গাইছ ইয়াতে যিহেতু বজিলে মানে শুনা নাপাম দিগদাৰ হ'ব পাৰে চ' সেইকাৰণে কৰি লৈছোঁ ইয়াতে কাণত হেডফোনটো দাদাৰ মোবাইলত আৰু বাকী মোৰ মোবাইলটো থাকিব এনেই ভিডিঅ' চিডিঅ' কৰাৰ কাৰণে চ' সেয়াই আৰু বোলে
বাকি কিলোমিটাৰ আছে এটা 180 দেখাই আছে ৰেঞ্জ ইকোত বাকি সিটি আৰু পাৱাৰত যদি কৰে তেতিয়ালে কমি যাব ৰেঞ্জটো মানে আজি ইকোতে চলাম যেটো মোক মাইলেজটো লাগে সো বলক এতিয়া ফুল চাৰ্জ গৈ কিনে মেইন ৰাস্তাত লগ পাই আছো গাইস আহি পালো মই বৰ্তমান গীতা মন্দিৰ মানে বিএসএফ কেম্পৰ কাষত আৰু কাষত আছে বিএসএফ কেম্প সো এতিয়া আছে মোটামুটি ঘৰৰ পৰা নামি আহলৈকে 98% হ'ল এখন গাড়ীৰ এটা ভাল কি জানেনে ধৰক যদি আপুনি আকৌ ৰখি গৈছে ধৰক কামাখ্যা মন্দিৰে গৈছে মই এটা কথা কৈ দিওঁ ইম্পৰ্টেণ্ট কথা এইটো মানে ধৰক ভাল আৰু ফিচাৰ আছে যদি আপুনি কামাখ্যা মন্দিৰৰ ওপৰত গৈছে উঠি যাওঁতে আপোনাৰ যিখিনি খাব ধৰক আপোনাৰ 5% খাইছে তলৰ পৰা ওপৰলৈকে যাওঁতে তাৰপিছত আপোনাৰ কি হ'ব নামি আহোঁতে আপোনাৰ আকৌ ৰিভাৰ্ছ চাৰ্জ হৈ যাব ইয়াত ধৰক যদি 98 আছে আপোনাৰ যদি 5% খাইছে 5% খালে মানে ধৰক 93 আছে কিন্তু আকৌ যেতিয়া আপুনি নামি আহিব নামি আহোঁতে আপোনাৰ ৰিভাৰ্ছ আকৌ চাৰ্জ লৈ লয় মানে মটৰটো সেনেকুৱা চিষ্টেমত বনাইছে যে যেতিয়া তলত নামি আহিব এক্সেলেটাৰ নিদিব জিৰোত থাকিব মানে এইটো ৰিজেনাৰেট হৈ কিনে আপোনাৰ চাৰ্জ হ'ব তাৰমানে 2% মানে আকৌ এটা ৰেহাই হৈ যায় মানে আকৌ নিজে নিজে মানে চাৰ্জটো লৈ লয় আৰু সো সেইটো এটা ভাল মানে ইলেক্ট্ৰিক অটোবিলাকৰ আৰু সবতে আছে চাগে এইটো বস্তুটো নাজানো কিন্তু মই এইখনত পাইছোঁ আৰু সো বাকি এতিয়া অনলাইন কৰি দিওঁ মোবাইল 100% চাৰ্জ এটা কৰি দিওঁ গো অনলাইন সো অনলাইন কৰি দিছোঁ এতিয়া কিমান সময়ত ভাড়া লাগে এটা ৰেপিডোটো অন কৰি দিওঁ এইটো বৰ নাথাকক বহুত টাইম লাগে আৰু আহোঁতে সো ৰেপিডো কৰি দিছোঁ অনলাইন মানে য'ত লাগে য'ত মানে ভাল এটা ৰেট আহে সেইটোতে মানে মাৰিম আৰু যদি প্ৰথমবাৰ বাজি যায় ভাল তো ভাল দিন ভাল হৈ যাব মোবাইল হোল্ডাৰ লগাব সময় পোৱা নাই যিহেতু মই যোৱাকালি গৈছিলোঁ এনেকৈ বকত যোৱা হ'ল বকত যোৱা নহ'ল বেলেগ কেঞ্চেল হৈ কিনে হাজৰ ফালে যোৱা হ'ল সো এতিয়া আজি চাগে হয়তো যদি ৰাস্তাত পাই যাওঁ তেতিয়াহ'লে হোল্ডাৰটো লৈ ল'ম কাৰণ বহুত ইম্পৰ্টেণ্ট এনেকৈ মানে হাতত লৈ থকা বা এনেকৈ বেগত ৰখা অলপ দিগদাৰ হৈ যায় ইয়াতে কাষত থাকিলে মই ইহঁতে থৈ দিয়ে য'তে থৈ দিওঁ আৰু সো সুবিধা হৈ যাব অলপমান এনেকৈ চাবৰ কাৰণে বা ইজি হৈ যাব নহ'লে এনেকৈ হাতত লৈ থকা কাৰণে অলপ ৰিস্কি হৈ যায় বৰ্তমান এনেকৈ ৰাখি দিছোঁ লাগাৰ পিছত পকেটত সোমাই লওঁ সেয়াই আৰু বাকী বাজা নাই গাইছোঁ এতিয়ালৈকে 7:54 চাওঁ ৰ'ব পাৰোঁ যদি 12 ঘণ্টা মাৰিম মানে 8টা বেছি 8টা মানলৈকে যদি পাৰোঁ যদি চাৰ্জ থাকে এতিয়া বৰ্তমান চাবিটো অফ কৰি থৈ দিছোঁ যদি মোবাইল চাৰ্জ দিব লাগে তেতিয়াহ'লে চাবিটো অন কৰি ৰাখিব লাগিব এনেকৈ অন কৰি ৰাখিব লাগিব তেতিয়াহে ইয়াতে USB-ত কানেকশ্যন থাকিব বা USB-ত আউটপুট আহিব বহি আছোঁ এতিয়া মাৰা নাই চিন্তাই লাগিছে ৰ'ব গাড়ীৰ নিচিনাতো নহয় তাৰে কিন্তু কালি ভাল আৰ্নিং কৰিছে মই দেখাই আছোঁ 1300 ইয়াতে মানে 1333 টকা মাৰিছে উবৰত আৰু বাকী ৰেপিডত মই দেখাই আছোঁ ৰেপিডত মাৰিছে যোৱাকালি মাৰিছে 1188 টকা ইফালে 1300 আৰু ইফালে 1100 2300 মানে 2500 টকা এটা মাৰিছে আৰু কালি যোৱাকালি দিনত বেয়া নহয় ধুনীয়া ভাড়া মাৰিছে কাৰণ 2500 টকা অটোত মাৰা মানে বহুত আৰু 2500 টকা আপোনাৰ দিবলৈ ক'তো একো নাই গোটেই 2500 টকা আপোনাৰ বুজি পাইছেনে গাইছ চ' মানে সেইটো ভাল মানে ফূৰ্তি লাগি যায় গাইছ এইটো ক্ষেত্ৰত মানে ভাল লাগে যে মানে চাৰ্জ দিয়ক আৰু দৌৰাত তেল চেল ভৰাব দৰকাৰ নাই খালি আৰ্নিং কৰি যাওক মজা গাইছ কিবা এটা ভাল লাগিছে গাইছ লাগি গৈছে ৰেপিডত প্ৰথম ভাড়া চাওক হচানা চ' ছেকেণ্ড বাইলেন RBI কলনি মানে ইয়াতে আছে আৰু এই নাৰিকলবাৰী ছেকেণ্ড বাইলেনত আছে চ' এইটো যাব ভাড়া চ' বাগৰফাৰী ফালে যাব বলক ইয়াক উঠাই লওঁ ফটাফট উঠাই কেনে মেছেজ এটা দি দিওঁ আগতে ফাৰ্ষ্ট ভাড়া মাৰি দিওঁ গাইছ আহি পালোঁ পিক আপৰ জেগাত ৰখি আছোঁ লোকেশ্যনত মাৰি দিওঁ আই হেভ এৰাইভ চ' এতিয়া কাষ্টমাৰ তাৰ নটিফিকেশ্যন গুচি যাব মেছেজ এটা দি দিওঁ আই হেভ এৰাইভ বুলি ফোনো এটা মাৰি দিওঁ গাইছ কথা হ'ল এতিয়া লোকেশ্যন দিছিল বাইলেন নম্বৰ 2 দেখাই আছোঁ ইয়াতে লিখা আছে বাইলেন নম্বৰ 2 RBI কলনি এতিয়া তেওঁ আছে বোলে বাইলেন নম্বৰ 1 আৰু একপাক ঘূৰি যাব লাগিল গাইছ অলপ বেয়া লাগে জেগাত লোকেশ্যন দিলে ভাল হ'লে আৰু একপাক এটা সিটো পাৰে আছে গলিটো সিটো পাৰে একপাক সেই পিছৰ পৰা ঘূৰি আহিব লাগিব এনেকুৱা বলক আৰু উপায় নাই কি কৰিব চ' এইটো উঠাই লওঁ ৰ'ব মিৰৰ ভিউটো মজা আছে কিন্তু যিয়ে নহওক এই মিৰৰ ভিউটো পুৰা গাড়ীৰ নিচিনা ভিউ যেন লাগে এইফালে চাব পাৰে পুৰা ক্লিয়াৰ দেখা পায় পিছফালে মাজত এটা গ্লাছ থাকিলে ভাল হয় পিছৰ ফালে চাই থাকিব লাগে আজিকালি ক'ব নোৱাৰেতো ক'ত কি হয় দুনিয়াখনত হিচাপ নাই
মানে পিছফালেও যেন মানুহ কি কৰি আছে কি কৰা নাই বা পিছফালে গাড়ী আহিছে নেকি এইবিলাক চাব পৰাকৈ আৰু পিছফালে এটা সৰু ফুটা আছে না সেইটো ফুটা দি দেখা পাব আৰু আগত আইনা লগালে গাড়ী পিছফালে আছে নাই গাড়ীতো তেনেকৈ দেখা পাওঁ ন এতিয়া ৰাস্তা বেয়াত লাহে লাহে এটা গলিৰ পৰা এটা গলিত দৌৰাল আপোনাৰ এইটো হ'ল আমাৰ নাৰিকল বস্তি পাৰ্ক এইবিলাক পাৰ্ক আমাৰ চলি পলি আছে যে ইয়াতে ঘূৰাব আনিব একদম ধুনীয়া পাৰ্ক সৰু চলিৰ কাৰণে বেষ্ট প্ৰথম ভাড়া থলোঁ মানে আহি পালোঁ পাঞ্জাবাৰী তো গাইছ লাহে লাহে গৰম ওলাই আছে মানে ৰ'দ ওলাইছে আৰু চ' এতিয়া আহি পালোঁ পাঞ্জাবাৰী বাঘৰবাৰী আৰু ভাড়াৰ পইচা পালোঁ কিমান 174 চ' ৰেটিং দি দিওঁ এতিয়া আকৌ ৰখি আছোঁ নতুন ভাড়া আন্ধাৰকৈ দেখা পাই আছে ইমান আৰু ব্ৰাইটনেছটো বাঢ়াই দিওঁ আৰু ক'ৰ কি ফ্লেছ লাইট জ্বলি যায় এটা নতুন ভাড়া ৰখি আছোঁ আৰু উবৰটো কৰি দিওঁ অনলাইন চ' এইটো উবৰটো অনলাইন কৰি দিছোঁ এতিয়া দুটাৰ কোনোবা এটা বাজিলে হ'ল প্ৰথম ভাড়া হ'ল 174 চ' এতিয়া আকৌ 2 নম্বৰ ভাড়াৰ কাৰণে ৰখি আছোঁ কিমান সময়ত লাগে এটা কি ভাল জানে নে গাইছ মানে হেণ্ডেলটো ইয়াৰ মোটামুটি 90 ডিগ্ৰী মান ঘূৰি যায় মই দেখাই আছোঁ আপোনাক এইটো এনেকৈ কৰিছে ন এতিয়া এইখিনি জেগা আছে ধৰক মই হেণ্ডেলটো চাব কিমান ঘূৰি যাব চাওক কিমান ঘূৰি যায় মানে বেছি ঝেমেলা নহয় আৰু মানে সৰু জেগা এটা ধুনীয়াকৈ ঘূৰি যাব আৰু একো ঝেমেলাই নাই এইটো এটা ভাল কিন্তু আগৰ অটোবিলাকত চাইছিলোঁ মানে কি এইবিলাকত মানে বেছি ঘূৰাব নোৱাৰে এটা থাকে ন যে 45 ডিগ্ৰী 70 60 ডিগ্ৰী কিবা এনেকুৱা থাকে ন তো ইয়াতকৈ বেছি মানে এইখনত পূৰা পাৰে আৰু বহুত ঘূৰে চাব পাৰে কিমান ঘূৰি গৈছে চব মানে ভয়ানক আৰু চব ফালৰ পৰা ইম্প্ৰুভমেণ্ট কৰিছে বহুত তো এতিয়া বাঘৰবাৰী আহিছোঁ ইয়াতে অলপ ৰখি দিওঁ এতিয়ালৈকে ভাড়া মানে নালাগে আৰু নালাগে ৰেপিডত বাজি গৈছে গাইছ মিছ কৰি দিলোঁ গাইছ সেইকাৰণে লাগে হোল্ডাৰ গাইছ ইয়াতে থ'লে দিগদাৰ হয় গাইছ চ' এতিয়া ৰখোঁ আৰু নতুন আৰু এটা বেলেগলৈকে চ' এতিয়া ৰখি আছোঁ আকৌ এটা মিছ হৈ গ'ল 122 টকা নে কিমান দেখাইছিল অলপ বাৰু ৰখিম ইয়াতে অটোত মানে এতিয়া ভাল মাৰ্কেট লৈ আছোঁ ন মানে কি হৈছে ফটাফট আহে আৰু গুচি যায় যে ভাড়াটো কিহৰ কাৰণে হৈছে জানে গাইছ মানে এতিয়া ইয়াত বুকিঙৰ মানুহ মানে কম আৰু গাড়ী বহুত বেছি হৈ আছে চ' সেইকাৰণে মানে কি হয় অহাৰ লগে লগে বুকিং মানে মানুহে একচেপ্ট কৰিয়ে দিয়ে আৰু না এইটো মানে মিছ নকৰে একচেপ্ট কৰিয়ে দিয়ে তো সেইটো কাৰণে মানে ফটকৈ অহাৰ লগে লগে গুচি যায় তো যদি আপুনি সোনকালে একচেপ্ট কৰিব পাৰে তেতিয়াহ'লে থাকিব আজি একচেপ্ট কৰিব নোৱাৰে তাহলে গুচি যাব সেয়াই আৰু বাকী বহি আছোঁ নাৰিকল বস্তি পাৰ্কৰ পৰা আহিবলৈ এইটো পাঞ্জাবাৰী বাঘৰবাৰী পাৰ্কলৈকে মানে পাৰ্কলৈকে আহিছোঁ আৰু দুখন পাৰ্ক দেখাই পালোঁ ৰাতিপুৱাৰ পৰা গাইছ প্ৰায় 40-50 মিনিট মানে হ'ব ভাড়া আহি আছে যাই আছে মানে এনেকুৱা আহিছে একচেপ্টে কৰিব পৰা নাই মই এতিয়া বাজিলে 9:33 দেখা পাইছে চাগে 9:33 হৈছে তো এতিয়ালৈকে মানে ভাড়া আহিছে কিন্তু একচেপ্টে কৰিব পৰা নাই মানে অহাৰ লগে লগে মাৰি আছোঁ মানে তেওঁ মানে একচেপ্টে হোৱা নাই মানে চাবই পোৱা নাই মানে ক'ত যাব কি নাযাব চাবই পৰা নাই বাকী ওপৰত লাগিছিলে একচেপ্ট কৰিছিলোঁ এটা কিন্তু একচেপ্ট নহ'ল 9:33 হৈ গ'ল 9:34 হ'ল অলপমান ওলাই আহি কিনে এতিয়া আছোঁ পুৰবীৰ কাষত পাঞ্জাবাৰী য'ত পুৰবী আছে পাঞ্জাবাৰী পুৰবীৰ কাষত ৰখি আছোঁ বাঘৰবাৰী ৰাস্তাৰ পৰা ওলাই আহি ৰখি ইফাল ৰখি এতিয়ালৈকে লগা নাই গাইছ এই ফাৰ্ষ্ট দিনে এনেকুৱা হ'লে কেনেকুৱা হ'ব গাইছ অলপ লাগক জল্দি লাগক যিহেতু ভাড়া মাৰিব লৈছোঁ লাগিলে ভাল লাগিব মোবাইলৰ বেটাৰীও হৈ আছে 81% আৰু আইফোনটো দি ভিডিঅ' কৰি আছোঁ বাকী ইয়াতে আছে 90% মান গাড়ীত আছে 90% বেটাৰী চলি যাব লাগে দিনটো ধুনীয়াকৈ খালি ভাড়া লাগিলেও মুঠতে দুটা অন আছে উবেৰ অন আছে ৰেপিড অন আছে বাকী খালি ইফাল ঘূৰি আছোঁ গাড়ীত ভাড়া আহিলে দেখাই আছোঁ এতিয়ালৈকে ইয়াতে ৰখি আছোঁ ৰ'দটো যি একদম মাথাত ওলাইছে এতিয়া ছায়া বোলা বস্তুটো কমি গৈছে এই ক'ৰবাত অলপ চলপ ছায়া আছে এনেকৈ ৰখি আছোঁ নহ'লে গৰমখনত ৰখিবই নোৱাৰে যি গৰম লাগে মানে এইটো প্লাষ্টিক ন তো গৰমটো ডাইৰেক্ট আহে মানে মাথাত লাগে গৰমটো গাইছ বহুত দেৰি ৰখি মানে ৰেপিডতো লগা নাই উবৰতো লগা নাই ৰেপিডত লাগি আছে কিন্তু মানে একচেপ্টে কৰিব পৰা নাই তো ওলাটো অন কৰি লৈছিলোঁ এতিয়া ওলাটোত গাইছ এটা ওলাত লাগি গ'ল তাৰপিছত বহি থকাতকৈ
ওলাটোৱে মাৰি দিওঁ এই দ্বাৰকা নগৰ আছোঁ বৰমতৰীয়াত চ' বলক এই কাষ্টমাৰ ৰখি আছে আগত চ' গাইজ মই আছোঁ বৰ্তমান বেলতলা আৰু ৰংমঞ্চ পথৰ কাষত এইটো ৰংমঞ্চ পথৰ গেটখন আৰু মই আছোঁ এইটো গলিটোত চ' মই ইয়াৰ অলপ আগত জাষ্ট বিহুতৰিত মই থলোঁ ভাড়াটো লাষ্ট ভাড়া যোনটো ওলাত মই মাৰিছিলোঁ চ' ইয়াত মই বুকিংটো দেখুৱাই দি আছোঁ আজি এইটোৰ আৰ্নিংটো কৰিছিলোঁ এটাই ট্ৰিপ মাৰিছোঁ এইটো 71 দেখা পাইছেনে কাষ্টমাৰে ফোন মাৰিছে আৰু আজি এইটোৱে ভাড়া এই আৰু 71 মাৰিলোঁ বাকী এটা মাৰিলোঁ ৰেপিডত আৰু এতিয়া গৈ আছোঁ ৰেপিড' তাত লাগিছে এইটো হ'ল বাইলেন নম্বৰ 3 পৰা মানে চিটা চিটি গেটটো মানে গলিটো দেখা পাইছে না এই চিটা চিটি গলিটোত আছে অলপ আগত বাইলেন নম্বৰ 3 হয় এইটো ৱায়াৰলেছ বাইলেন নম্বৰ 3 এতিয়া কমচে কম অলপ ভাড়া লাগি আছে গাইজ তেতিয়া একেবাৰে বহুত বেয়া কণ্ডিশ্যন আছিল লাগাই নাছিলে এতিয়া লাগি আছে যিহেতু অলপ মাৰি দিওঁ ফটাফট বহুত টাইম বৰবাদ গ'ল গাইজ বলক আৰু উঠাই লওঁ ফটাফট লাহেকৈ ভোক লাগবা ধৰি আছে আগতে উঠাই লওঁ তাৰপিছত দুটামান ভাড়া মাৰি কিবা খোৱাৰ মাথা মাৰিব এইটো হ'ল 3 নম্বৰ ভাড়া গাইজ দুটা ভাড়া মাৰিলোঁ এতিয়া ৰখি আছোঁ খানাপাৰা মোবাইল ক'ত যা গাইজ মোবাইলটো হোল্ডাৰ নোহোৱাৰ কাৰণে বহুত দিগদাৰ হৈছে ইয়াতে ভেটেনেৰি কলেজৰ কাষত ৰখি আছোঁ খানাপাৰাখিনি বা আহিব চাগে নে কি হৈছে এইগিলা বাহ চাহ বান্ধি থৈ দিছে ধুনীয়াৰ পুলিচ এই পিছফালেও পুলিচ নিজৰ তলতো পুলিচ আগতো পুলিচ মানে আজি ঢেৰ পুলিচ মোৰ চবত খানাপাৰা ফিল্ডত কিবা এটা হৈ আছে সেইকাৰণে চাগে এইবিলাক কিবা কিবি বান্ধা মানে বেৰিয়াৰ চেৰিয়াৰ দি দিছে দিনত ভাতটো ক'ত খাওঁ তাকে ভাবিছোঁ ঘৰততো নাযাওঁ যদি ঘৰত যোৱা হয় তেতিয়াহ'লে অলপ চাৰ্জত দি আহিম যদি ঘৰত যোৱা নহয় তেতিয়াহ'লে ভাতটো বেয়াকৈ খাই ল'ম বৰ্তমান গাইজ ৰখি আছোঁ খানাপাৰাত মোবাইল এটাই থৈ দিছোঁ আৰু এনেই অলপ খানাপাৰাত ৰখি আছোঁ এটা আচৰিত লাগি আছে কি উবেৰত ভাড়া লগা নাই বা আচৰিত মানছোঁ মই টিকাৰ পৰা অনলাইন কৰি থৈ দিছোঁ উবেৰত বাজা নাই বা আচৰিত আজি তাৰমানে উবেৰতো ভাড়া কম এটা মাখি মাৰা নিচিনা বহি ৰখি আছোঁ লগা নাই গাইজ TVSতকৈ কিন্তু বাজাজৰে হওক মানে বাজাজৰ এই আৰি হওক এইটো আৰু AP মানে ভাল চলা যেন পাইছোঁ TVSটো বহুত পিছতকৈ আহিছে কিন্তু আগতে বাজাজত আহিছে চাগে সেইকাৰণে মানে বাজাজটো বেছি চলে কিমান যাব বাজাজৰ মানে বাজাজৰ ইলেক্ট্ৰিক অটোখন চাগে ভাল চাগে TVSটো ক'ব নোৱাৰোঁ কিন্তু বহুত চলিছে কিন্তু গুৱাহাটীত প্ৰায় বাজাজৰ ইলেক্ট্ৰিক অটোকেইটা বেছি আছে ছেকেণ্ডত আছে মানে চাগে AP2 আছে মানে পিছফালে যোনটো দেখা পাই আছে এইটো আৰু আছে থাৰ্ডত চাগে TVSখন আছে আৰু বাকী আছে কিবা কিবি বেলেগ বেলেগ কোম্পানী আছে সেইবিলাক নাজানো ইমান এটা কিন্তু 3টা কোম্পানী ভাল চলি আছে এতিয়া ভাল মাৰ্কেট লৈছে অটোবিলাকৰ আৰু বাহিৰতনো কি যাম গাইজ মানে গাড়ীতে বহি থকা যায় কিয় বাহিৰত ওলাই আৰু কি কৰি থাকিম মানে বাহিৰত ওলালে আৰু খোজ কাঢ়ি থাকিব লাগিব নহ'লে থিয় হৈ থাকিব লাগিব তাতকৈ বহি থকা ভাল সেইকাৰণে এতিয়া বহিয়ে থাকোঁ আৰু ভাড়া এটা লাগছে গাইজ কিন্তু মিছ হৈ গ'ল গাইজ এই দেখিছেনে এই এনেকুৱা অহাৰ লগে লগে মানে গুচি যাই আছে একচেপ্টে কৰিব নাপাওঁ সেই কণ্ডিশ্যন হৈ গৈছে এতিয়া বাকী ৰখি আছোঁ গাইজ আৰু এটা ভাড়া লাগি গ'ল এতিয়া এইটো হ'ব 3 নম্বৰ ভাড়া ৰেপিডত মই আছোঁ বৰ্তমান খানাপাৰা SBT তো মানুহজন আহি আছে বোলে অলপ টাইম লাগিব লাষ্ট ভাড়াটো ক'ত লৈ আহিছোঁ চাওক এইয়া এইটো হ'ল মেফ্লাৱাৰ ৰিজৰ্ট আৰু আছে ক'ত কৈ দি আছোঁ এইটো আছে আপোনাৰ সোণাপুৰত মই ৰেপিডৰ ভাড়া লৈ সোণাপুৰ আহি গৈছোঁ চাওক এই সোণাপুৰ অলপমান আগত এতিয়া মই আছোঁ বৰ্তমান মেফ্লাৱাৰ স্প্ৰিং ভেলী ৰিজৰ্ট এই স্প্ৰিং ভেলী ৰিজৰ্ট যে সোণাপুৰত আহি গৈছোঁ কথাটো মই মানে চোৱা নাছিলোঁ ভাড়া মানে আহি আছে ফটককৈ গুচি যাই আছে তো মই ভাবিছোঁ কি অহাৰ লগে লগে একচেপ্ট কৰি দিম তো একচেপ্ট কৰি দিলোঁ তো তাৰপিছত এইটো মানে ভাড়া ইয়ালৈকে লৈ আহিলোঁ উবেৰ ৰেপিড' দুটা অন কৰি থৈ দিছোঁ আৰু বৰ্তমান আৰ্নিং হ'ল মোৰ 490 আৰু এইফালে 71 550 টকাৰ আৰ্নিং হৈছে আৰু এতিয়ালৈকে বাকী ইয়াতে অলপ সময় ৰখি কিনে চাম যদি নালাগে তেতিয়াহ'লে লাহে লাহে গুচি যাই থাকিম বাকী গাইজ ইফালে গোটেই আছে ৰিজৰ্ট এইবিলাক গোটেই ৰিজৰ্টৰ এৰিয়া এইফালে আছে চাহ বাগান মানে এইবিলাক দেখাই পাইছে চাহ বাগান এইবিলাক চাহ হৈ চাহপাত এইবিলাক গোটেই সোণাপুৰত যিবিলাক টি ষ্টেট আছে চ' এইবিলাক এনেকুৱা চব মাৰ্জ হৈ আছে মানে গোটেই কানেক্টিং আৰু দেখাই পাইছে চাহপাত আৰু এইফালে আগত আছে ব্ৰহ্মপুত্ৰ ৰিজৰ্ট
তাৰপিছত ডন বস্কো ইউনিভাৰ্চিটি চব আছে, এইটো চাইডে গোটেই আছে। বাকী গাইছ বৰ বেয়া জেগাত আনি পেলাই দিল। আৰু গাড়ীত বৰ্তমান আছে 473, 132 ৰেঞ্জ দেখাই আছে। কিমান সময়লৈকে চলে এতিয়া ক'ব নোৱাৰোঁ, মানে যিমানে ভাড়া নালওঁ কিয় মানে 30% ৰাখি কিনে বাকী ঘৰত গুচি যাম। 30%লৈকে মাৰিম আৰু এতিয়া বৰ্তমান আছে মোৰ হাতত 43% মাৰিব পৰা কেপাচিটি আছে। তো অলপমান আগলৈকে যাব বাৰু, সিফালে অলপ আগত যাই ৰখিম ছায়াত। বাকী ইয়াতে ড্ৰপ কৰিলোঁ গাইছ স্প্ৰিং ভেলী ৰেজৰ্ট। বহুত ডাঙৰ কিবা চাগে কাম চাম চলি আছে নে, হয়তো কিবা ফাংচন চাংচন হ'ব নেকি। তো মানুহবিলাক বহুত আহিছে, ধেৰ মানুহ, বাহিৰৰ পৰা মানুহ আৰু আমাৰ অসমৰ নহয়, বাহিৰৰ মানুহ। বাকী বলক গাইছ আগত লগ পাই আছোঁ, আৰু যদি ট্ৰিপ লাগে আৰু দেখাই আছোঁ ট্ৰিপ। আৰু এইটো ট্ৰিপটোত পাইছোঁ 203 টকা, মানে লাষ্ট বাৰতো আৰু যোনটো স্প্ৰিং ভেলী ৰিজৰ্টত থ'লোঁ মাত্ৰ 203 টকা পাইছোঁ, খানাপাৰা ব্ৰিজৰ তলৰ পৰা। বিলটো বহুত কম আহিছে, অলপ চলিব বাৰু, উপায় নাই। বহি আছোঁ যিহেতু, বেকাৰ ভাড়া চাড়া লগা নাই যিহেতু, তাতকৈ মাৰাই ভাল। চাপৰা চাহ চলাই আহি কিনে অলপমান মেইন ৰাস্তাৰ হাইৱেৰ ফালে টকিয়াই আছোঁ, মানে নেশ্যনেল হাইৱেৰ ফালে আছোঁ। এইটো অলপমান নেশ্যনেল হাইৱে, এইফালে যাব সোণাপুৰ আৰু এইফালে যাব গুৱাহাটী, বাকীখিনি চক টাইপ আৰু ইয়াতে লিখা আছে মেধিকুচি। গাঁৱত ওলাইছোঁ কাৰণ ইয়াতে চাগে হয়তো শ্বেয়াৰিং টেয়াৰিঙত যাব পাৰে কোনোবাতে, ধৰক এই বলক তালৈকে যাবা নেকি, এনেকুৱা টাইপ আশা কৰি আহিছোঁ। যদি বুকিং নালাগে তেতিয়াহ'লে আৰু অফলাইনে এনেকৈ লৈ যাম আৰু কোনোবা পালে এটা দুটা। প্ৰথমতে পালোঁ আপটো পালোঁ খানাপাৰাৰ আপ, তাৰপিছত পালোঁ ছেকেণ্ড পালোঁ জৰাবাটৰ আপ। তো মানে দুটা আপটোও পালোঁ ডাউনো পালোঁ, চ' মানে দুটাৰ এক্সপিৰিয়েঞ্চটো হ'ল আৰু 3 চকাত মানে 4 চকাততো অহা যোৱা কৰি থাকোঁ, মানে 3 চকাত কেনেকৈ মানে চলাব লাগে বা সেই বস্তুটো লাহে লাহে এক্সপিৰিয়েঞ্চটো হৈ আছে। আজি ফাৰ্ষ্ট টাইম হ'ল এনেকৈ মানে পালোঁ, এতিয়া যাওঁতে আকৌ পাম, যিহেতু এইফালে আকৌ ছেইম নামি যাবই লাগিব খানাপাৰালৈকে। এইটো ৰাস্তাত আহিলে এনেকুৱা লাগে যেন মই ৰেজৰ্টৰ মাজত আহি গৈছোঁ, মানে সোণাপুৰ পাৱা মানে ৰেজৰ্ট, সোণাপুৰ মানে ৰেজৰ্ট আৰু দুইফালে ৰেজৰ্ট, লেফ্টতো পাব ৰেজৰ্ট, ৰাইটতো পাব ৰেজৰ্ট, চবফালে মানে ৰেজৰ্টে ৰেজৰ্ট। সোণাপুৰ ফেমাছে হয় মানে ৰেজৰ্টৰ কাৰণে, বাকী ধাবা চাবাটো আছেই, ৰেজৰ্টৰ মানে ইয়াত কমি নাই, কিন্তু মানে ফেমাছ আৰু এই চাওঁ এইবিলাক গোটেই ৰেজৰ্ট, এইবিলাক মাইৰাছ ৰেজৰ্ট, মানে ঢেৰ। ইয়াতে গাইছ আপোনালোকে কোনটো ৰেজৰ্টত আহিছে কমেণ্ট কৰি জনাবচোন, মানে কোনে কোনটো ৰেজৰ্টত আহিছে মোক জনাব হা। তো দাদাই ফোন মাৰিছিলে, কৈছে যে গুৱাহাটী ফালে বৰষুণ, মানে পল্টন বজাৰ চাইডত মানে বৰষুণ চলি আছে। ইয়াতে একটোপালো বৰষুণ নাই, কিন্তু অলপমান কলা ডাৱৰীয়া কৰি আহি আছে, দিলে ভাল হ'ব কিন্তু, মানে অলপমান হাইডিমান লাগি যাব। এতিয়া হ'ল পাহাৰৰ হিল চাইড আৰু উঠোৱা আৰম্ভ হ'ব। এতিয়া আপোনাক দেখাম মই এটা, যেতিয়া ডাউনত নামিম তেতিয়া আপোনাক ৰিজেনেৰেটিং চাৰ্জৰ যোনটো ছিষ্টেমটো মই দেখাই দিম, মানে স্ক্ৰীণত কেনেকৈ দেখায় আৰু কিমান স্পীডত থাকিলে দেখাব সেই বস্তুটো দেখাই দিম। বলকেইটা আগতে পাহাৰটো উঠি নামি লওঁ, দেখুৱাই আছোঁ গাইজ। কিন্তু আপোনালোকে ভাবিব পাৰে আপত কিবা প্ৰব্লেম হয় নেকি, মই আপত দুটা মানুহ আনিছোঁ, নাই কমেও ধৰক 50 পৰা 60 কেজি মানুহ হ'ব দুটা মানুহ মানে ধুনীয়াকৈ টানি লৈ আনিছোঁ। মই ইকতে চলাই আহিছোঁ, এতিয়া চাওক ইকতে চলি আছে আৰু একো প্ৰব্লেম দিয়া নাই। এইটো ধৰক মই ইকত যাই আছোঁ, কি ধুনীয়াকৈ গৈ আছোঁ 27, আৰু যদি পিক আপ দিওঁ আৰু এতিয়া ফটফটকৈ উঠি যাব। এয়া চাওক, খালি টাৰ্ণিংবিলাকত অলপমান মানে সাৱধান আৰু, মানে ইকোতে একো প্ৰব্লেম নাহে, খালি এটাই আপুনি মেক্সিমাম স্পীড পাব 48 মান পাব, তাতকৈ বেছি নাপায়। চ' যদি আপোনাক বেছি স্পীড লাগে তেতিয়াহ'লে চিটি মোডত কৰিব লাগিব, কিন্তু মেইন কথা পাহাৰত যেতিয়া উঠে কম পিক আপত থকাটো বেছি ভাল, নহ'লে আৰু গাড়ী গাইছ খুচৰি পেলাব গাড়ী। গাইছ আহি পালোঁ নামনি, চাওক এইফালে নামি গৈ আছোঁ এতিয়া। আৰু ইয়াতে চাব মই আছোঁ 31ত, অলপমান চিধা ৰাস্তাত গৈ ল'ব বাৰু, এতিয়া তেৰা আছে অলপ, কথাবোৰ দেখাই দি আছোঁ। এতিয়া আছে ধৰক 37, মই এতিয়া থ্ৰটেলটো এৰি দিছোঁ, চাওক এৰি দিছোঁ। এই ইয়াত দেখাই আছেনে ৰিজেন মানে দেখাই আছেনে, এতিয়া মানে ৰিজেন মানে ৰিজেনেৰেটিং হয় তাৰমানে, যোনটো ইয়াতে ধৰক 69 আছে ন, মই হয়তো তললৈকে নামি যাওঁতে 70 মান হৈ যাব, চাব এতিয়া 69 আছে, ৰিজেনেৰেটিং হ'ব দিয়ক, দেখুৱাই আছোঁ। এতিয়া চাওক ৰিজেন হৈ আছে, 69 আছে, হয়তো 70 মান দেখা পাব পাৰে, চাব। অকল নামনি বুলি কথা নাই গাইজ, যদি আপুনি এক্সেলটাৰ এৰি দিয়ে পিক আপত থাকে, তথাপিও আপুনি সেই বস্তুটো ৰিজেন হয়, মানে সেই বস্তুটো আছে আৰু। যদিও আপুনি টোটেল বেছিকৈ দিছে, গৈ আছে তাৰপিছত এক্সেলটাৰটো এৰি দিছে, তেতিয়াও মানে ৰিজেন হয়, মানে মুঠতে এক্সেলটাৰ নিদিলে স্পীডত থাকিলে আকৌ মানে ৰিচাৰ্জ হৈ থাকে, মানে
চাৰ্জ হৈ থাকে আৰু পাৱাৰ নামি আছোঁ চাওক আৰু এয়া চাৰ্জ হৈ গৈছে 70 এইটো চাওক ৰিজেন হৈ আছে মানে নামি আছোঁ না তো এক্সেলটাৰ বেছি দিব লগা হোৱা নাই গাইজ বৰষুণ দিয়া আৰম্ভ চাওক এইবিলাক বৰষুণ পৰি আছে এইফালে বৰষুণটো আহি গৈছে চাগে মোটামুটি পুৰা ক'লা কৰি আহিছে মানে আজিও ঢালিব যেন পাই আছোঁ গোটেই পানী হ'ব ভালে হৈছে মই যোৰাবাট পাৰ কৰিছোঁ নহ'লে যোৰাবাটত যি পানী হয় ফাঁচি থাকিব লাগিলে হয় এতিয়া গৈ আছোঁ তামাম বতাহ চলি আছে পিছফালে চাব পাৰে এইবিলাক প্লাষ্টিক লৰি আছে একদম ৰাস্তা লাহে লাহে জিকি আছে ত' ভালে ডাঙৰ বৰষুণ দিব আগুৱাই কেনে কিবাকৈ খানাপাৰা পালি হ'ল ভাড়াটো এটাও নাপালোঁ হ'ব চলিব তালৈকে যাওঁ আৰু খানাপাৰালৈকে তাৰ পৰা লাগিব ত' গাইজ আহি গ'লোঁ বৰ্তমান খানাপাৰা ভাড়া চাৰা একো নাই তাত ত' ৰখি মানে আকৌ আহি গ'লোঁ খানাপাৰা য'ত মই আছিলোঁ আকৌ ঘূৰি পাকি আহি ইয়াতে আহি গ'লোঁ তাৰপিছত এতিয়া আছোঁ এইখিনি খানাপাৰা ইয়াতে পিছফালে মানে এইখিনি এৰিয়াত ৰখি আছোঁ এতিয়া যাম মানে অলপমান আগুৱাই মানে গণেশগুৰিৰ ফালে দাদা কিবা এটা বস্তু দিব লাগে তো সেইটো বস্তু দিবৰ কাৰণে মই এতিয়া গণেশগুৰিৰ ফালে গৈ আছোঁ যদি তাৰে অন দ্য ৱে যদি ভাড়া পাই যাওঁ ভালেই কথা তেতিয়াহ'লে অন দ্য ৱে ভাড়াটো লৈ গুচি যাম আৰু যদি নাপাওঁ তেতিয়াহ'লে গণেশগুৰিলৈকে খালি যাম আৰু এতিয়া আজি বেকাৰ গৈ আছে লাহে লাহে 12টা 20 হ'ল ৰানিং কৰিলে সিমানে ছেম আছে 550 টকা চবলক গাইছে এতিয়া আগতে দাদাই বস্তুখিনি দি লওঁ তাৰপিছত বাকী যি লাগে লাগিব আৰু ভাতো খাওঁ যদি ভাতো খাই ল'ম আৰু একেবাৰে ক্লিয়াৰ কৰি ল'ম কথাটো হ'ল মই একেবাৰে খাই ল'লোঁ ভাতটো মানে বডি হোটেলত ভাতটো খাই ল'লোঁ এই তাত যে খাৱা আছিলোঁ খাই লৈ আকৌ আহি গ'লোঁ গাড়ীত মানে কি হ'ল দাদাক বস্তুটো দিলোঁ দি উঠি কিনে ভাবিলোঁ একেবাৰে ভাতটো খাই লওঁ চ' সেয়াই আৰু খাই লৈ কিনে এতিয়া জাষ্ট আকৌ আহি পাইছোঁ গাড়ীখন ইয়াতে থৈ দিছিলোঁ মানে লখিমী পথ বুলি কয় এতিয়া আকৌ অনলাইন হৈ গৈছোঁ ৰেপিডটো অনলাইন কৰি দিওঁ চ' হৈ গ'ল ৰেপিডো অনলাইন লগতে উবেৰো অনলাইন আছে মুঠতে এতিয়া ভাড়া লাগিলে ভাবিছিলোঁ ঘৰত যাম বুলি কাৰণ চাৰ্জটো অলপ মানে কম আছে আজি অলপ ইফাল বেছি দৌৰা গ'লতো এতিয়া চাৰ্জ আছে 63% 114 কিলোমিটাৰ দেখাই আছে মই কি ভাবিছিলোঁ দাদাক দি থৈ বোলো চাৰ্জটো ঘৰত অলপ দি থ'ম লগতে ভাতটো খাই ল'ম বেকাৰ পইচা খৰচা কৰাততো ইয়াতে যিহেতু চাৰ্জ কম আছে চাৰ্জ দিবই লাগিব অলপ তাৰপিছত মাথা কি ঘূৰিলে দে যি হ'ব ভাতটো ইয়াতে খাই লওঁ খাই উঠি একেবাৰে যিখিনি আছে সেইখিনি মাৰি যেতিয়ালৈকে চলিব তাৰপিছত ঘৰত গুচি যাম চবেই ভাবি কিনে ভাতটো খাই ল'লোঁ এতিয়া হৈ গ'লোঁ অনলাইন গাইজ এতিয়া ভাড়া মাৰিম যিমান আৰ্নিং কৰিছিলোঁ সিমানেই আছে একো আগবাঢ়া নাই এতিয়া আগবাঢ়িব চাগে যেহেতু মেইন চিটিত আহিছোঁ গণেশগুৰিৰ মাজত আছোঁ একদম গণেশগুৰিতে আছোঁ আৰু বলক এতিয়া ভাড়া অপেক্ষা লাগিলে দেখাই আছোঁ বাকী ভাতটো খাই লৈ পুষ্টা একদম গাইজ এটা চিন্তা নাই গাইজ ভাত খোৱাৰ ওচৰত লাগি গ'ল এটা ৰেপিডত আছে হেঙেৰাবাৰী ৰাস্তাত যাব ফেঞ্চি বজাৰৰ ফালে চ' টাইম হৈছে মোটামুটি 1:15 চ' বলক এইটো ভাড়াটো উঠাই কিনে থওঁ ভাত খোৱাৰ ওচৰত প্ৰথম ভাড়া যদিহে আছে আৰু থাকিলে মাৰি শেষ কৰোঁ আকৌ তাৰপিছত বাকী গাইজ দেখুৱাই আছোঁ একদম মাজে নহ'লে ভিডিঅ' বহুত লম্বা হৈ যাব অলৰেডি লম্বা হৈয়ে আছে চ' বহুত লম্বা হৈ যাব সেইকাৰণে মাজে দেখুৱাই আছোঁ গাইজ মই আছোঁ বৰ্তমান পাণবজাৰ আৰু এতিয়ালৈকে আৰ্নিং কৰিছোঁ মোটামুটি 1003 টকা ৰেপিডত আৰু অলাত কৰিছোঁ চ' সেই 71 ৰুপিজে এইটো উবৰত আজি এটাও ভাড়া লগা নাই মানে মেইন কথা লাগিছে যদিও একচেপ্ট কৰিব পৰা নাই ৰেপিডতে যি লাগি আছে সি আৰু বাকী অফলাইন মাৰিলোঁ আজি কিমান জানেনে গাইজ এটা মাৰিলোঁ 250 ৰুপিজৰ এটা মাৰিলোঁ 100 ৰুপিজৰ আৰু এটা মাৰিলোঁ 100 ৰুপিজৰ মানে দুটা 100 ৰুপিজৰ তাৰপিছত এনেকৈ মিলাই 450 টকা সিফালে আৰু 71 ৰুপিজ ইফালে তো টোটেল মিলাই মোটামুটি 500 টকা সিফালে ধৰি লওক আৰু ইফালে ইয়াতে আছে 1000 টকা তো মানে 1500 টকা এতিয়ালৈকে আৰ্নিং কৰিলোঁ টাইম হৈছে মোটামুটি 4:30 দেখা পাই আছে 4:30 চ' সেয়া গাইছ আজি এতিয়ালৈকে মোৰ 1500 টকা আৰ্নিং হৈছে ইমান ভালো নহয় ইমান বেয়াও নহয় হ'লেও ঠিক ঠাক আছে চলিব পাৰে কাৰণ 1500 টকাৰ 1 টকা মোক আকৌ দিব নালাগে সেই 1500 টকা নিজৰ টকা সেইটো কাৰণে ভাল লাগে আৰু গাইছ ঘৰৰ পৰা ফোন মাৰিছিল তো কথা পতা হৈ গ'ল
এটা জাষ্ট ভাড়া লাগিছিল অলপ আগতে ৰেপিডত যতীনগৰ গ'লৈ অলপ ভাড়াটো আহিয়ে আৰু একচেপ্ট মাৰিলোঁ যাব ওলাইছিলোঁ দিলাক মাৰি কেঞ্চেল চ' আহি আৰু এতিয়া পাৰ্কৰ কাষত ৰখি আছোঁ মানে আজি দিনটোত 3-4খনমান পাৰ্ক দেখাই পালোঁ মই ৰাতিপুৱাৰ পৰা এইটো হ'ল নেহেৰু পাৰ্ক এইটো হ'ল মেইন গেট আৰু এইফালে আছে কটন ইউনিভাৰ্চিটি এইটো কটন ইউনিভাৰ্চিটি আজি 6টা মানত গুচি যাম গাইজ বাজবাই নাপায় সেই বুজাই এনেকৈ হ'ব কোন মানুহে এনেকৈ আছে ইমান স্পীডত একচেপ্ট কৰে বা মোবাইলটো লাৰি থাকে নেকি এনেকৈ হাতটো ৰখি থাকে নেকি নহ'লে এনেকৈ মাৰি দিয়ে নে কি বা চৰি মই যে হাতখন এনেকৈ দিছোঁৱেই মাত্ৰ নাই একচেপ্টে নহ'ল ইউ মিছ দ্য অৰ্ডাৰ বুলি লিখা আছে এইকেইটাও যে মাৰিছোঁ কেনেকৈ মাৰিছোঁ হিচাপ নাই মানে আহাৰ লাগিলে মাৰিছোঁ য'ত যাই যাব হিচাপ নাই একো নাই মুঠতে ভাড়াটো লাগিলে মানে এনেকুৱা টাইপ 4:41 হৈছে তাৰমানে 6টা মানত গুচি যাম আৰু 1 বা 2টা মাৰিম তাতকৈ আৰু বেছি নামাৰোঁ আৰু বেটাৰী আছে চাব 37% আৰু এইফালে কিলোমিটাৰ কিমান দেখাই আছে 67 এতিয়ালৈকে মই 88 আৰু এইফালে 13 কিলোমিটাৰ মোটামুটি 100 কিলোমিটাৰে বেছি হ'ল 1.1 কিলোমিটাৰ মানে 101 কিলোমিটাৰমান চলালোঁ আৰু এতিয়ালৈকে আজিৰ দিনটোত আৰু ৰানিং কৰিলেও 1500 টকা পাৰ্কৰ কাষত চাই বহি আছোঁ আৰু মানুহ চানুহ চাই আছোঁ কি কৰিম আৰু বেলেগটো একো কাম নাই যিয়ে নহয় আগতকৈ পাৰ্কবিলাক অলপ ভাল চাল বনাইছে এইবিলাক বহুত ডেক'ৰেশ্যন কৰি আছে এতিয়া অলপ মামা এইবিলাকত ধ্যান দি আছে নেচাৰৰ ক্ষেত্ৰত বা অলপ বিউটিৰ ক্ষেত্ৰত মানে অলপমান পাৰ্ক চাৰ্ক বনাই দি আছে যেন অলপ নেচাৰটো বাচি থাকে বা ধৰক মানুহবিলাক অলপ সময় কটাব পাৰে ইয়াতে এনেকৈ সেইবিলাক ভাল কৰি আছে বাৰু আৰু নদীৰ পাৰত এটাতো খোলা দিবই আৰু মোটামুটি ছেপ্টেম্বৰ মানত দিব চাগে নেকি শুনা হিচাপত সেইটো এটা আছে তো বাকী গাইছ ৰখি আছোঁ 1 বা 2টা ভাড়া মাৰিম আৰু চিধা ঘৰত গুচি যাম গাইছ আজি মই য'তেই কি নাযাওঁ গুৱাহাটীখনৰ য'তেই কি নুঘূৰোঁ কিয় ঘূৰি পাকি আহি মই পাৰ্কৰ কাষতে পাম চাওক আৰু এখন পাৰ্ক এইখন হ'ল পাৰ্ক জোৰ পুখুৰীৰ এতিয়া নতুন পাৰ্কখন বনাইছিলে পুৰণিয়ে হ'ল মুঠতে এতিয়া নতুন হৈ আছে আৰু অলপ আগতে এইবিলাক বহুত লেতেৰা পেতেৰা হৈ আছিল তো এইবিলাক চাফা কৰি বনাইছে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে এইফালে আছে মেইন গেট সেই তাত সেয়া আৰু 5খনমান হ'ল চাগে আজি মানে 2-এটা দেখাও পাইছোঁ বা ৰখছোও তাতে কিন্তু মানে ভিডিঅ' কৰা নাই কিন্তু মইতো লগ পাইছোঁ মই আহি তাতে আছিলোঁৱেই তো এয়া আৰু আজি মানে পাৰ্কৰ দৰ্শন কিন্তু 5-6খনমান হৈ গৈছিলে গাইছ সেয়ে মাৰি বহি আছোঁ এতিয়া 5টা হ'ল আজি চাগে মোৰ ফাইনেল আৰ্নিং এইখিনিয়ে হ'ব গাইজ ঘৰত যাম বুলি ভাবিছিলোঁ 2টা আৰু মাৰি যাওঁ নাই আশা একেবাৰে 0 টেংকেইখন অলপ মিলি দিছোঁ এনেকৈ ইয়াতে এনেকৈ বহি মানে টেংকেইখন বিষাব ধৰিছে আঁঠুকেইটা বিষাব ধৰিছে খোজকাঢ়িলে এনেকুৱা লাগে গাইছ মই দেখাই আছোঁ ৰ'ব খোজকাঢ়িলে একদম যেন লাগে মই 3 দিনমান খোজেই কৰা নাই ইয়াত মানে আঁঠুটো এনেকৈ আছে না আঁঠুটো এনেকৈ গুচি যায় মানে আঁঠু এনেকৈ শ্লিপ কৰি গুচি যায় ইমানে মানে পাৱাৰ নোহোৱা হৈ গৈছে চ' এই বেগটো গাড়ী মানে ঘৰত যে আঁঠুকেইটা অলপ গৰম তেলেদি মালিচ দিব লাগিব নহ'লে 4-5 দিনমান চাগে এনেকৈ চলালে চাগে মই খোজ কাঢ়িব নোৱাৰাই হৈ যাম যি দেখা পাইছোঁ আমাৰ গাড়ী চলে মানে কেনেকুৱাতে এইখন এনেকুৱা হৈ থাকে আৰু এনেকুৱা হৈ থাকে এইখন এনেকৈয়ে থাকিব লাগে চ' এইখন এনেকৈ থাকিব লাগে না তো এইটোৰ কাৰণে অলপ ভৰিটো প্ৰব্লেম হয় লাহে এডজাষ্ট হৈ যাব বাৰু কিন্তু বৰ্তমান কিন্তু খোজ কাঢ়িব নোৱাৰা হৈছোঁ গাইছ গাইছ মহা আৰম্ভ হৈ গৈছে এই আছা কি মজা লৈ খাই আছে কি অৱস্থা কৰা যায় বাপ্পাদক পাইছোঁ ইয়াক দেম ৰ ইয়াক তোৰ চুলি উঘলিম মই আজি ইয়াৰ আজি চুলি উঘলিব লাগিব এইডাল চুলি আছে আৰু গণি উঘলিম আজি আৰু মোক খাব আহিছে গাইছ আৰু এটা খাই থাকোঁতে আৰু এটা এইবাৰ আসছে এইটো ৰ তহঁতক এটা জমাও ৰ গম পাল নেকি পাইছোঁ ৰ
গাইছ এই পুষ্টা পুষ্টা মহ মানে দুটা শেষ মৰাটত মহ খোৱা আৰম্ভ সেইকাৰণে আন্ধাৰ হোৱাৰ আগে আগে অলপ ঘৰত গৈ পোৱাটো ভাল যিহেতু মই অডোমাছ চডোমাছ অনা নাই ইয়াতে চলালে যি দেখা পাইছোঁ ৰাতি চলাটো অডোমাছ একদম মেণ্ডেটৰী লাগিবই নহ'লে হাতে ভৰি খাই লৈ একদম দুদিনতে মেলেৰিয়া বনাই দিব হয়তো খুজতিত মানে বেমাৰ হৈ যাব মানে খুজতি বেমাৰ হৈ যাব আমাৰ এতিয়া মই বিদায় দিম আৰু এটা এটাকে এইটো লোৱা এটা একেলগে মানে বাল্লে বাল্লে হৈ গ'ল দেখোন ডেষ্টিনেশ্যনে মাৰি দিওঁ তাতকৈ ঘৰত যোৱা ডেষ্টিনেশ্যনৰ এটা ফিচাৰ্ছ আছে কৃষ্ণনগৰ গুৱাহাটী কৃষ্ণনগৰ বুলি মাৰি দিওঁ ৰ'ব হৈ গৈছে এৰিয়া অন হৈ গৈছে এতিয়া মানে কৃষ্ণনগৰ যোৱা ৰাস্তাৰ ভাড়া লাগিব মোৰ তাত হিচাপ মতে আৰু বাকী কি হয় দেখা যাব গাইজ এতিয়া বৰ্তমান ঘৰৰ ফালে গৈ আছোঁ যদি ভাড়া লাগে লাগিল নালাগিলে নাই ঘৰৰ ফালে গৈ আছোঁ আৰু এইফালে এতিয়া চানমাৰীৰ ব্ৰিজ ইখন মানে নিউ গুৱাহাটীৰ পৰা একদম RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়ালৈকে চ' চানমাৰীলৈকে শুনিছোঁ যে পূজালৈকে মানে চানমাৰীলৈকে ক্লিয়াৰ কৰি দিম বুলি কৈছে আমাৰ মামাই এতিয়া ক'ব নোৱাৰোঁ এতিয়া কিবা হয় গাইজ ৰাস্তা চাওক ৰাস্তাৰ অৱস্থা এয়া হ'ল ৰাস্তা বৰ্তমান গুৱাহাটী ক্লাবৰ পৰা চানমাৰী যোৱা ৰাস্তা এইটো মোৰ হেণ্ডেল লৰি গৈছে একদম গা পূজা পূজা লৰি যাব একদম টকৰাই দিয়ে বাকী এইটো ৰাস্তাত জামটো থাকে যেতিয়ালৈকে ব্ৰিজ নহয় তেতিয়ালৈকেতো আৰু জাম এইটো থাকিবই কমন মোবাইলতো চাৰ্জ বহুত কম আছে সেইকাৰণেও মানে মেইনলি ঘৰত গৈ আছোঁ ইয়াতে যোনটো মানে নাথাকিব নোহোৱা আছে সেই নাথাকিবটো দি মোৰ মানে চাৰ্জ হোৱা নাই চেমচাংটো হৈ আছে কিন্তু মানে মোৰ আইফোনটো হোৱা নাই ত' এতিয়া আছিলে মোৰ 40-50% মান যেতিয়া চাৰ্জত দিছোঁ তেতিয়া উল্টাকৈ মোৰ টানিহে লৈ গৈছে মানে কি ডাটা কেবল প্ৰব্লেম না চাৰ্জাৰৰ প্ৰব্লেম না মোৰ মোবাইলৰ প্ৰব্লেম কি প্ৰব্লেম মই গম নাপাওঁ মুঠতে এতিয়া মোৰ হাতত মোৰ মোবাইলটোত চাৰ্জ আছে 11% নে 12% এতিয়া ভিডিঅ' মই কৰিব নোৱাৰিম বেছি দেৰি মুঠতে ঘৰ যাব পৰাকৈ হ'লেই হ'ল ঘৰ পোৱাৰ পিছত চেছ হ'লেও কথা নাই গোটেই বাচাই বাচাই চলাই আছোঁ বাচাই বাচাই ভিডিঅ' কৰি আছোঁ কিবা এটা ব্যৱস্থা কৰিব লাগিব এতিয়া চাৰ্জাৰৰ ছিষ্টেমটো কিবা এটা আৰু মাল্টিপল এটা চাৰ্জাৰ বনাব লাগিব এটা মাথা মাৰিম দিয়কচোন এটা সময়লৈকে আজি চলাইছোঁহে আৰম্ভ কৰিছোঁহে কাটা গাইছ কাটা চ' গাইছ আহি পালোঁ ঘৰ প্ৰায় ঘৰ পাওঁতে পাওঁতে 7টাই বাজিল যিহেতু অলপ জাম পালোঁ আৰু লাষ্ট ভাড়াটো মাৰি কিনে সেনেকৈ আহোঁতে আহোঁতে প্ৰায় 7টাই বাজি গ'ল ঘৰত ৰাতিপুৱা 8টাৰ পৰা মাৰিছোঁ গধূলি 7টালৈকে মোটামুটি 11 ঘণ্টা আৰু তাৰ মাজত ভাত খোৱা সেইখিনি সময় মানে কি হৈছে মোৰ ভিডিঅ' বনাব কৈছিলোঁ কিন্তু মেইন কথা মোৰ মোবাইল অফ হৈ গৈছে যিহেতু কৈছিলোঁ মোৰ 10-11% বেটাৰী আছিলে লাষ্ট এটা ভাড়া মাৰিলোঁ সেই ভাড়াটো মই দেখুৱাব নোৱাৰিলোঁ মানে ঘৰতে গৈ আছিলোঁ ঘৰত গৈ থাকোঁতে বামুণীমুণিৰ পৰা এটা সুন্দৰপুৰলৈকে ভাড়া লাগিছে সেই ভাড়াটো মই আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ বেটাৰী মোৰ নাছিলে চ' সেইবাবে ভিডিঅ' কৰা নহ'ল আৰু মই জাষ্ট ঘৰত আহি গা পা ধুলোঁ গা পা ধুই কাপোৰ চাপোৰ পিন্ধি এতিয়া অলপ শান্তি পাইছোঁ চ' গাইজ আজি সেইখিনি আৰ্নিং কৰিলোঁ যিখিনি আপোনালোকক আজি দেখালোঁ মানে তাৰ পৰা জাষ্ট 140 ৰুপিজ এটা এক্সট্ৰা আৰু মানে 1600 টকা এটা কামালোঁ 1500 টকা আৰ্নিং কৰিছিলোঁ তেতিয়া দেখা পাইছিলোঁ বাকী অফ ভিডিঅ'ত মানে মই 150 টকা এটা কামালোঁ আৰু বাকীখিনিতো ডিটেইলছখিনি পাইছে গোটেই চব A to Z তো গাইজ আজিৰ আৰ্নিং আপোনালোকক দেখালোঁ তো মানে এইটো মোৰ ফাৰ্ষ্ট আৰ্নিং হয় মানে মোৰ অটোখনত বাকী বাৰু বেলেগ দিনা ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে মুঠতে এইখিনি আছে আৰু ঠিক ঠাক এভাৰেজ 1600 টকা থাকিলে বা 1500 টকা থাকিলে একো বেয়া নহয় চ' ভাল আৰু তো বলক কাইলৈ পাই আছোঁ আৰু নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই গাইজ